নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ আজি প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে অৰুণাচল প্ৰদেশৰ পৰা। অৰুণাচল প্ৰদেশৰ এতিয়া মুখ্যমন্ত্ৰী হয়তো সলনি হ'ব পাৰে। বৰ্তমানৰ অৰুণাচলৰ মুখ্যমন্ত্ৰী হৈছে পেমা খাণ্ডু, আৰু পেমা খাণ্ডু সলনি হৈ এতিয়া চাইন মেইন হ'ব পাৰে হয়তো পৰৱৰ্তী মুখ্যমন্ত্ৰী। পেমা খাণ্ডুৱে প্ৰায় ৩০০ কোটি টকাৰ কেলেংকাৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে, আৰু যাৰ ফাইল নেকি বৰ্তমান সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাতত পৰিছে বুলি খবৰ ওলাই পৰিছে। আৰু সেইবাবে বৰ্তমানৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ ঠাইত নতুন মুখ্যমন্ত্ৰী পাতি দিয়াৰ আশংকা আছে বুলি খবৰ ওলাই পৰিছে। এতিয়া কিমান দূৰ সত্য কিমান দূৰ অসত্য এই সম্পৰ্কত বিতংভাৱে ক'ব পৰা নাযাব, কিন্তু অৰুণাচলী বিভিন্ন খবৰ অনুসৰি অৰুণাচল প্ৰদেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী সলনি হ'বলৈ গৈ আছে। এতিয়া দেখা যাওক কি হয়। প্ৰায় ৩০০ কোটি টকাৰ কেলেংকাৰীৰ ফাইল প্ৰধানমন্ত্ৰীৰ হাতত পৰিছে, আৰু সেই সূত্ৰে তেখেতক এতিয়া মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰি নতুন মুখ্যমন্ত্ৰী পাতিব বুলি খবৰ ওলাই পৰিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কাজিৰঙাৰ পৰা। খবৰ ওলাই পৰিছে কাজিৰঙাত এতিয়া এজন উদ্যোগপতিয়ে স্থাপন কৰিব এখন বিলাসী হোটেল, যিখন হোটেলত নেকি বিভিন্ন দেশ বিদেশৰ পৰা মানুহ আহি থাকিব পাৰিব। বিভিন্ন পৰ্যটকে তাত আৰামছে এৰাতি কটাব পাৰিব। কিন্তু সবচে ডাঙৰ কথাটো হৈ গ'ল, যি ঠাইডোখৰত হোটেলখন নিৰ্মাণ কৰিবলৈ গৈছে সেই ঠাইডোখৰ হৈছে থলুৱা মানুহবিলাকৰ, আমাৰ অসমৰ থলুৱা মানুহবিলাকৰ সেই মাটিডোখৰ। এতিয়া জোৰ জবৰদস্তি তেওঁলোকৰ পৰা মাটিখিনি ল'ব বিচাৰিছে সেই উদ্যোগপতিবিলাকে। খবৰ ওলোৱা অনুসৰি এগৰাকী মহিলাই বাধা আৰোপ কৰিছে তেখেতৰ মাটিখিনি নিদিওঁ বুলি, আৰু জোৰ জবৰদস্তি তেখেতৰ পৰা মাটিখিনি ল'বলৈ চেষ্টা কৰা হৈছে বুলি খবৰ ওলাই পৰিছে। প্ৰায় ১২ বিঘা মাটিৰ বাবদ তেখেতক ৩ লাখ টকা দিছে। ৩ লাখ টকা দিছে ১২ বিঘা মাটিৰ বাবদ, আৰু তেখেতক সেই মাটিডোখৰ এৰি যাবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে। যোৱাকালি হাই হুলস্থুল হয়, প্ৰশাসন আহি পায়হি, আৰু মানে গোটেই পৰিস্থিতি অকণমান বেয়ালৈ গতি কৰে। ১২ বিঘা মাটি ৩ লাখ টকা দিয়ে বা কেনেকৈ, আৰু সেইটো পাছৰ কথা। কিন্তু তেওঁলোকৰ আজু ককা দিনৰে যিবিলাক মাটি বাৰী সেইখিনি তেওঁলোকে এৰি দিয়ে কেনেকৈ? আজিৰ ডেটত মাটি পাবলৈ কিমান অসুবিধা আপোনালোকে নিশ্চয়কৈ জানে, আৰু এই ক্ষেত্ৰত অসম চৰকাৰেও সেই উদ্যোগপতিজনক সহায় কৰিছে। এতিয়া যিখন চৰকাৰে নেকি নাৰীৰ বাবে সংৰক্ষণ দিয়াৰ কথা কয়, নাৰীৰ সবলীকৰণৰ কথা কয়, সেই চৰকাৰখনেই কিন্তু নাৰীৰ পৰা মাটি কাঢ়ি উদ্যোগপতি দিয়াৰ কথাও চিন্তা চৰ্চা কৰে। গতিকে দুয়োটা কৰিলে নহ'ব, যিকোনো এটা কৰিব লাগিব। হয়তো নাৰীৰ কথা ভাবিবই নালাগিব, আৰু হয়তো যদি নাৰীৰ কথা ভাবিবলৈ লয় তেনেহ'লে অকল নাৰীৰ কথাই ভাবিব লাগিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ইউপিৰ পৰা। ইউপিত ২৯ এপ্ৰিল তাৰিখৰ দিনাখন মুকলি কৰা হৈছিলে এটা এক্সপ্ৰেছৱে, আৰু সেই এক্সপ্ৰেছৱেটো মুকলি কৰিছিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে। প্ৰায় ৩৬.২৩ কোটি টকাৰে নিৰ্মাণ কৰা হৈছিলে সেই এক্সপ্ৰেছৱেটো ২৯ এপ্ৰিল তাৰিখৰ দিনাখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে মুকলি কৰিছিলে। কিন্তু সেই ৰাস্তাটো ১ মাহ সম্পূৰ্ণ নহওঁতেই এতিয়া চিয়াল ফাট মেলিছে বুলি খবৰ ওলাই পৰিছে। ২৯ মে' তাৰিখৰ ৰিপৰ্টছ অনুসৰি সেই ৰাস্তাটোৰ যিবিলাক মানে তাত ৰাস্তাটো বনোৱা হৈছিলে, ৰাস্তাৰ মাজে মাজে ফাট মেলি গৈছে। ৰাস্তাৰ যিবিলাক নেকি মেটেৰিয়েলছ ব্যৱহাৰ কৰা হৈছিলে সেই মেটেৰিয়েলছবিলাক উঠি আহিছে। ৩৬.২৯ কোটি টকাৰে নিৰ্মাণ কৰিছিলে সেই ৰাস্তাটো, আৰু ইমান ব্যয়বহুলভাৱে নিৰ্মাণ কৰা ৰাস্তাটোৰ ১ মাহ নহওঁতেই এতিয়া অৱস্থা বেয়া হৈছে। তো ইঞ্জিনিয়াৰ্ছসকলে মোৰ মতে বহুত ঘোটালা কৰিছে সেই ৰাস্তাটোত, হয়নে নহয় বাৰু? আৰু ইউপিটো তেনেকুৱা ধৰণৰ ঘটনা আমি ঢেৰ শুনিবলৈ পাইছোঁ। এখন দলং পূৰা গিৰি গৈছে চলিত অৱস্থাত, যাৰ ফলত নেকি বৰ্তমান সময়ত ইউপি মানুহবিলাকৰ যাতায়াতৰ যথেষ্ট অসুবিধা হৈছে। গতিকে অলপমান মোৰ মতে ভালদৰে ইনভেষ্টিগেশ্যন চলাব লাগে এইবিলাকৰ ওপৰত। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকে হয়তো বহু প্ৰকাৰৰ আৰ্ট দেখিবলৈ পাইছে। আমাৰ অসমত হয়তো আপোনালোকে বহুতো চিত্ৰশিল্পী দেখিবলৈ পাইছে, কিন্তু এনেকুৱা এজন চিত্ৰশিল্পীৰ বিষয়ে আপোনালোকক ক'বলৈ গৈছোঁ, যিজন চিত্ৰশিল্পীয়ে ঘাঁহ কাটি জুবিনদাৰ ছবি অংকন কৰিছে। ঘাঁহ কাটি জুবিনদাৰ ছবি অংকন কৰিছে লাৰ্জ স্কেলত, মানে বৃহৎ এটা জুবিনদাৰ ছবি অংকন কৰিছে ঘাঁহ কাটি কাটি।
আৰু তেখেতজন সেই চিত্ৰকাৰজনৰ নাম হৈছে দীপজ্যোতি তো দীপজ্যোতিয়ে নিৰ্মাণ কৰিছে বিশাল জুবিনদাৰ চিত্ৰ ঘাঁহ কাটি পথাৰৰ ঘাঁহ কাটি কাটি তেখেতে জুবিনদাৰ প্ৰতিচ্ছবি নিৰ্মাণ কৰিছে আৰু সেই যুৱকজনৰ ঘৰ হৈছে নাজিৰা নাম হৈছে দীপজ্যোতি গগৈ এটা বিৰাট অদ্ভুত কাম কৰি দেখুৱাইছে দীপজ্যোতিয়ে আপোনালোকে ঢেৰ আৰ্ট দেখা পাইছে ৱালত আপোনালোকে জুবিনদাৰ ছবি অংকন কৰা দেখিবলৈ পাইছে আপোনালোকে বহি কাগজত জুবিনদাৰ ছবি অংকন কৰা দেখিবলৈ পাইছে কিন্তু আপোনালোকে হয়তো প্ৰথমবাৰৰ বাবে দীপজ্যোতিয়ে কৰা কামটো শুনিছে চাগে এখন বৃহৎ পথাৰত ঘাঁহ কাটি কাটি জুবিনদাৰ চিত্ৰটো অংকন কৰিছে বা তেখেতে প্ৰতিচ্ছবি বনাইছে তো দীপজ্যোতিৰ হৈ সুন্দৰকৈ লাইক এটা কৰি থৈ যাব আৰু কমেণ্ট ছেকশ্যনত জনাব পূৰ্বে আপোনালোকে এনেকুৱা আৰ্টৰ বিষয়ে অসমত শুনিছিলেনে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গুৱাহাটী মহানগৰীৰ পৰা গুৱাহাটী মহানগৰীত আজিকালি বৰ আজব ঘটনাবিলাক হ'বলৈ লৈছে খবৰ ওলাই পৰিছে এজন ব্যক্তিয়ে প্ৰায় ৩২জনকৈ ব্যৱসায়িক ভুৱা চেক দি কোটি টকাৰ কেলেংকাৰী কৰিলে বুলি খবৰ ওলাই পৰিছে এজন ব্যক্তিয়ে আগৰৱাল ট্ৰেডাৰ্ছ নামেৰে এটা তেখেতে মানে কোম্পানী আৰম্ভ কৰিলে আৰু তেখেতে বিভিন্ন ধৰণৰ ডাঙৰ যিবিলাক হোলসেলাৰ আছে হোলসেলাৰবিলাকৰ পৰা মাল ক্ৰয় কৰা আৰম্ভ কৰি দিলে প্ৰথম পৰ্যায়ত তেখেতে সেই সকল ব্যৱসায়ীৰ পৰা মালবিলাক নগদ ধনেৰে ক্ৰয় কৰা আৰম্ভ কৰিলে লাহে লাহে যেতিয়া তেওঁলোকৰ সৈতে সম্পৰ্ক ভাল হ'ল তাৰ পাছত চেক দিয়া আৰম্ভ কৰিলে একেলগতে ৩২জন ব্যৱসায়িক ৩২খন চেক দিলে আৰু ৩২খন চেকেই হৈ গ'ল বাউন্স মানে তেখেতৰ একাউণ্টত টকাই নাই ভুৱা চেক তেখেতে দি দিলে প্ৰায় 1 কোটিতকৈও অধিক টকাৰ লুণ্ঠন চলালে বুলি খবৰ ওলাই পৰিছে এতিয়া মূৰে কপালে হাত দিছে সেই ব্যৱসায়ীসকল তেওঁলোকৰ লগত কি হৈ গ'ল প্ৰথম অৱস্থাত ভালৰি লগাই মাল লৈ গ'ল আৰু তাৰ পাছত তেওঁলোকক লুটি দিলে অনা অসমীয়াক লুটিছে ঠিকই আছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আজিৰে পৰা আমাৰ অসমত বহুতো নিয়ম সলনি হ'ব আজি হৈছে 1 জুন তাৰিখৰ পৰা আমাৰ অসমত বহুখিনি নিয়ম সলনি হ'ব তাৰ ভিতৰতে অন্যতম এটা নিয়ম হৈছে এতিয়াৰে পৰা আমাৰ অসমৰ বজাৰসমূহত কালাৰ দিয়া সবজি বিক্ৰী কৰিব নোৱাৰিব ৰাসায়নিক সাৰ অত্যাধিক ব্যৱহাৰ কৰা বস্তু বিক্ৰী কৰিব নোৱাৰিব সবজি বেপাৰীসকলে তো যোৱাকালি আমাৰ অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে ভিজিট কৰিবলৈ গৈছিলে গুৱাহাটী মহানগৰীৰ এখন বজাৰত আৰু তাৰ পাছত তেখেতে কয় যে সবজি বেপাৰীসকলে অত্যাধিক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা এতিয়া বস্তু বিক্ৰী কৰিব নোৱাৰিব আমাৰ অসমত আৰু লগতে কালাৰ ব্যৱহাৰ কৰি যিবিলাক ফুড আইটেম তেওঁলোকে বিক্ৰী কৰে তো সেইবিলাকো বিক্ৰী কৰিব নোৱাৰিব মুঠৰ ওপৰত আমাৰ অসমত এতিয়া মানে ৰাসায়নিক সাৰৰ দ্বাৰা যিবিলাক বস্তু প্ৰস্তুত কৰা হয় সেই বস্তুবিলাক নচলিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এইখিনি খবৰটো দিয়াৰ আগতে আপোনালোকক আকৌ এবাৰ ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ এতিয়ালৈকে যদি খবৰটোত লাইক এটা কৰা নাই লাইক এটা কিন্তু কৰি থৈ যাব তো আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে এতিয়াৰে পৰা গুৱাহাটীবাসীয়ে জাবৰ পেলাবৰ কাৰণে চিন্তা কৰিব নালাগে গুৱাহাটীবাসীয়ে তেওঁলোকৰ ঘৰৰ জাবৰ জোথৰসমূহ তেওঁলোকে গৈ য'তে ত'তে দলিয়াই থৈ আহিব নালাগে ডাষ্টবিনত নিজে পেলাই থৈ আহিব নালাগে এতিয়া গুৱাহাটী মহানগৰীৰ মানুহবিলাকৰ জাবৰ জোথৰ গুৱাহাটী পৌৰ নিগমে নিজেই ঘৰৰ পৰা কালেক্ট কৰিব বুলি খবৰ ওলাই পৰিছে যেহেতু আজি 1 তাৰিখৰ পৰা কৈছোঁ আপোনালোকক বহুখিনি নিয়ম সলনি হ'ব তাৰে ভিতৰত এইটো এটা অন্যতম নিয়ম গুৱাহাটীবাসীৰ কাৰণে গুৱাহাটী পৌৰ নিগমে এতিয়া ঘৰে ঘৰে গৈ তেওঁলোকৰ পৰা জাবৰসমূহ কালেক্ট কৰিব বুলি জনাইছে আপোনালোকে ডাষ্টবিনত পেলাই অহাৰ দৰকাৰ নাই আৰু তাৰ বাবদ আপোনালোকে প্ৰত্যেক মাহে 30 টকা পৰিশোধ কৰিব লাগিব বুলি খবৰ ওলাই পৰিছে তো আপোনালোকে যদি গুৱাহাটী মহানগৰীত বাস কৰে তেনেহলে জাবৰক লৈ এতিয়া আৰু চিন্তা কৰাৰ দৰকাৰ নাই আপোনালোকে ঘৰৰ জাবৰখিনি সুন্দৰকৈ পেকিং কৰি থৈ দিব পৌৰ নিগমৰ মানুহ প্ৰত্যেক দিনাখনে আহিব আপোনালোকৰ পৰা লৈ যাব আৰু মাহেকৰ মূৰত আপোনালোকৰ পৰা 30 টকা ল'ব মাত্ৰ গতিকে গুৱাহাটীখনো চাফা হৈ থাকিব আপোনালোকৰ ঘৰখনো চাফা হ'ব আপোনালোকৰ এটা কামো কমি যাব 30 টকা দি দিলে হ'ল বৰ ডাঙৰ এমাউণ্ট নহয় 30 টকাটো তো এইটো এটা তেনেই সামান্য এমাউণ্ট গতিকে গুৱাহাটীবাসীয়ে এই কামটো কৰিব বুলি আশা কৰোঁ জাবৰ জোথৰ য'তে ত'তে পেলোৱাৰ পৰিৱৰ্তে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আৰু আজি 1 জুন তাৰিখৰ পৰা সলনি হ'ব লগা অন্য এটা নিয়ম হৈ পৰিছে যে আজিৰে পৰা আপোনালোকে ড্ৰাইভিং লাইসেন্স বনাবৰ কাৰণে দ্বিতীয় অফিচ যাব নালাগে আজিৰে পৰা আপোনালোকে ড্ৰাইভিং লাইসেন্স বনাবৰ কাৰণে অনলাইনত প্ৰথমে এপ্লাই কৰিব অনলাইনত এপ্লাই কৰাৰ পাছত আপোনালোকে এতিয়া চৰকাৰৰ পৰা স্বীকৃতিপ্ৰাপ্ত যিবিলাক নেকি আপোনাৰ ড্ৰাইভিং স্কুল আছে বা যিবিলাক নেকি প্ৰতিষ্ঠান আছে তাত গৈ আপোনালোকে এতিয়াৰ পৰা ড্ৰাইভিং টেষ্ট দি আপোনালোকৰ ড্ৰাইভিং লাইসেন্স
এখন ল'ব পাৰিব বুলি জনাইছে আৰু সব বস্তুবিলাক আজিকালি মানে অকণমান সহজ কৰি পেলাইছে অসম চৰকাৰে এতিয়া আপোনালোকে ফিটনেছ উলিয়াবৰ কাৰণেও দ্বিতীয় অফিচ যাব নালাগে কেইবাখনো ডিষ্ট্ৰিক্ট মিলাই একোটা স্থানত মানে ফিটনেছ চেক কৰাৰ কিছু প্ৰতিষ্ঠান আৰম্ভ কৰি দিছে তাত আপোনালোকৰ চলত বুক কৰিব অনলাইনত বুক কৰি যাব নিৰ্দিষ্ট সময়ত সকলোবিলাক কাগজ পাতি যদি ওকে থাকে আপোনালোকৰ ফিটনেছ হৈ যায় ঠিক তেনেকৈ ড্ৰাইভিং লাইসেন্সও একেই হ'ব এতিয়া আপোনালোকে সকলোবিলাক কাম-কাজ আগতীয়াকৈ কৰি যাব আপোনালোকে সময়মতে যাব গৈ ড্ৰাইভিং টেষ্টটো দিব যদি পাছ কৰে আৰামছে আপোনালোকে লাইসেন্স পাই যাব আজিৰে পৰা এই নিয়মটো হলনি হ'বলৈ গৈ আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে এগৰাকী ছোৱালীৰ ওপৰত এগৰাকী ছোৱালীৰ কথা আপোনালোকক কৈ থৈ যাওঁ এগৰাকী ছোৱালীয়ে আইটি সেক্টৰত কাম কৰিছিলে আৰু ছোৱালীগৰাকীয়ে আইটি সেক্টৰৰ চাকৰি এৰি অটো চলোৱা আৰম্ভ কৰি দিছে যেতিয়া সাংবাদিকে ছোৱালীগৰাকীক সুধিলে যে আপুনি আইটি সেক্টৰৰ চাকৰি এৰি অটো চলাবলৈ আৰম্ভ কৰিছে আপোনাৰ পোছাইনে আপোনাৰ লাভ হৈছেনে ছোৱালীগৰাকীয়ে তেতিয়া উত্তৰ দিছে যে আইটি সেক্টৰৰ চাকৰিবিলাক দেখিবৰ কাৰণে হাই প্ৰফাইল ষ্টেণ্ডাৰ্ড এসি ৰুমৰ ভিতৰত বহি কাম-কাজ কৰিব লাগে কিন্তু চাকৰিৰ নামত আমাৰ লাইফটো একদম বৰবাদ হৈ যায় কেৱল কাম না কামৰ পৰা আজৰি পাওঁ না নিজৰ ওপৰত সময় দিব পাৰোঁ না ইচ্ছা কৰিলে ছুটি ল'ব পাৰোঁ আৰু দৰমহাও সেই অনুপাতে আমি নাপাওঁ কিন্তু মই অটো চলোৱা যেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ মই তেতিয়াৰে পৰা মোৰ নিজ ইচ্ছা অনুসৰি কাম কৰিব পাৰিছোঁ যেতিয়াই মন যায় মই তেতিয়াই ছুটি ল'ব পাৰিছোঁ আৰু প্ৰত্যেক মাহে ৬০,০০০ টকাতকৈও বেছি টকা উপাৰ্জন কৰিছোঁ আমি বহুতো ছোৱালী এনেকুৱা দেখা পাওঁ যিবিলাক ছোৱালীয়ে পঢ়া শুনা কৰে ঘৰতে বহি থাকে কামৰ অভাৱত ভাল কাম নাপায় পঢ়া শুনা ঢেৰ কৰি যায় কিন্তু চেলেৰি মানে সেই হিচাপত নাপায় যাৰ কাৰণে তেওঁলোকে কাম বন নকৰি ঘৰতে বহি থাকে গতিকে কামৰ সৰুবৰ নাই যিটো কাম লৰাই কৰিব পাৰে ছোৱালীয়ে কিয় কৰিব নোৱাৰে সকলো জায়গাতে কেৱল লৰা আৰু ছোৱালী সমান বুলি ফিটাহি মাৰি থাকিলে নহব কামে কাজে কৰি দেখাব লাগিব এগৰাকী ছোৱালীয়ে আইটি সেক্টৰৰ চাকৰি এৰি অটো চলাবলৈ আৰম্ভ কৰিছে আৰু তেখেতে আইটি সেক্টৰটো খুব ভাল দৰমহা পাই আছিল হয়তো চাগে মানে 40-50 হাজাৰ টকা দৰমহা পাই আছিল কিন্তু সেই চাকৰি এৰি অটো চলোৱা আৰম্ভ কৰিছে আৰু প্ৰত্যেক মাহে ৬০,০০০ টকাতকৈ অধিক টকা উপাৰ্জন কৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু হিন্দী নিউজ চেনেল আজতক চাই নে নাচাই কমেণ্ট ছেকশ্যনত জনাবচোন তো আপোনালোকে স্ক্ৰীনত যিগৰাকী ছোৱালী দেখা পাইছে এই ছোৱালীগৰাকী হৈছে হিন্দী আজতক চেনেলৰ এগৰাকী ৰিপৰ্টাৰ্ছ এগৰাকী এংকৰ বুলি ক'ব লাগিব তো তেখেতে আমাৰ ভাৰতবৰ্ষৰ যিসকল নেকি টিচাৰ্ছ আছে যিসকল নেকি টিচাৰ্ছে বৰ্তমান সময়ত মানে ছ'চিয়েল মিডিয়াত পঢ়াই আছে কোচিং আৰম্ভ কৰিছে তেওঁলোকক লৈ এটা বেয়া মন্তব্য কৰে তেখেতে কয় যে আজিকালি কিছুমান এনেকুৱা যুৱক যুৱতী ওলাইছে যিবিলাকে এখন ব্লেকবোৰ্ড লৈ অনলাইনত পঢ়ুৱা আৰম্ভ কৰি দিয়ে না তেওঁলোকৰ সামান্য জ্ঞান আছে তেওঁলোকে দেশৰ ওপৰত মানে ডাঙৰ ডাঙৰ কথা মাতে অকনো তেওঁলোকৰ জ্ঞান নাই নলেজ নাই তেওঁলোকে চাকৰি বাকৰি নাপায় কি কৰে অনলাইনত মানুহক পঢ়ুৱা আৰম্ভ কৰি দিয়ে কোনো ধৰণৰ মানে যুক্তিসংগত কথা নহয় অযুক্তিকৰ কথা কৈ মানুহক পঢ়াই আছে আৰু তাৰ পাছতে এতিয়া আমাৰ ভাৰতবৰ্ষৰ যিবিলাক নেকি ডাঙৰ ডাঙৰ মানে শিক্ষক আছে তেওঁলোক গৰজি উঠিছে আজতক চেনেলৰ এইগৰাকী সাংবাদিকৰ ওপৰত এতিয়া আপোনালোকে হয়তো দেখা পাইছে যে আমাৰ ভাৰতবৰ্ষত এনেকুৱা বহুতো টিচাৰ আছে যিবিলাকে নেকি মানে যথেষ্ট পৰিমাণৰ সহায় কৰিছে দুখীয়া শ্ৰেণীৰ ষ্টুডেণ্টসকলক পৰীক্ষাত উত্তীৰ্ণ হ'বৰ কাৰণে যেনে খান ছাৰ হৈ গ'ল খান ছাৰে খুব কম টকাত ল'ৰা ছোৱালীবিলাকক JEE NEET UPSC এইবিলাকৰ কাৰণে কোচিং ক্লিয়াৰ কৰায় তেওঁলোকক আৰু খুব কম টকাত আৰু যি টকা উপাৰ্জন কৰে সেই টকাৰে এতিয়া ডাঙৰ হস্পিটেলো আৰম্ভ কৰিছে এনেকুৱা বহুত উদাহৰণ আছে তো তেওঁলোকক ইনচাল্ট কৰিছে এগৰাকী সাংবাদিকে তো সাংবাদিকগৰাকীয়ে ইনচাল্ট কৰিব লগা কাহিনীটো এই কাৰণে কৰিলে ইনচাল্ট যে এই যে পেপাৰ লিক হৈছিলে তো সেই পেপাৰ লিকৰ ওপৰত মাত মাতিছিলে এই টিচাৰ্ছসকলে এতিয়া তেওঁলোক হৈ গ'ল গদি মিডিয়া আৰম্ভ হৈ গ'ল আৰু টিচাৰ্ছসকলৰ ওপৰত মানে ব্লেম দিবৰ কাৰণে টিচাৰ্ছসকলক লৈ বেয়া নিউজ পৰিবেশন কৰিবৰ কাৰণে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজিৰে পৰা দাম কমিব পেট্ৰল আৰু ডিজেলৰ পেট্ৰল ডিজেলেই নহয় তাৰ লগতে এটিএফ ফিউলৰ দামো কমিব বুলি খবৰ ওলাই পৰিছে মানে প্লেনত যিবিলাক তেল ভৰোৱা হয় সেই তেলবিলাকৰ দামো কমিব বুলি খবৰ ওলাই পৰিছে আজিৰে পৰা আজি হৈছে 1 জুন আজিৰে পৰা দাম কমিব এই কেইবিধ ফিউলৰ পেট্ৰল ডিজেল আৰু এটিএফ ফিউলৰ কিয় ইয়াৰ একমাত্ৰ কাৰণ হৈছে ভাৰত চৰকাৰে এতিয়া পেট্ৰলত ৰপ্তানি শুল্ক 1.5 টকা কমাই দিছে বুলি খবৰ ওলাই পৰিছে আৰু ডিজেলত প্ৰায় 13.5 টকা কমাই দিছে প্ৰতি লিটাৰত গতিকে সেই হিচাপত ডিজেলৰ দাম বহুত কমিব লাগে পেট্ৰলতো প্ৰায় 1.5 টকা মান দাম কমিব লাগে আৰু আনফালে এটিএফ ফিউলত প্ৰায় 9.5 টকা দাম কমাই দিছে বুলি খবৰ
ওলাই পৰিছে তো আজিৰে পৰা দাম কমিব লাগে পেট্ৰল ডিজেল আৰু আপোনাৰ এটিএফ ফিউলৰ তো মইতো ভিডিঅ'টো ৰাতিয়ে বনাই আছোঁ তো আপোনালোকে যদি দিনৰ ভাগত আজি তেল ভৰাইছিলে কমেণ্ট ছেকশ্যনত জনাওকচোন কিমান টকাত আপোনালোকে আজি তেল ভৰাইছে যোৱাকালিৰ তুলনাত আজি দাম কমিছে নে নাই কমা আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে আজিৰ পৰা কেইদিনমান পূৰ্বে লখিমপুৰৰ নাওবৈচাত এটা বাছ দুৰ্ঘটনা হৈছিলে যি বাছ দুৰ্ঘটনাত মাজুলীৰ এজন যুৱকৰ মৃত্যু হৈছিলে আৰু সেই বাছখন আছিলে যাত্ৰা তো আপোনালোকে নিশ্চয় যদি কেতিয়াবা বাছত ট্ৰেভেল কৰে যাত্ৰা ট্ৰেভেলছৰ মানে যাত্ৰা বাছখনক দেখা পাইছে বা যাত্ৰা বাছখনত হয়তো যাত্ৰা চাগে আপোনালোকে কৰিছে এতিয়া সেই দুৰ্ঘটনাটো হোৱাৰ পাছত যাত্ৰা ট্ৰেভেলছৰ মালিকে সেই যিজন যুৱকৰ মৃত্যু হৈছিলে সেই দুৰ্ঘটনাটোত তো যুৱকজনৰ ওপৰত কোনো ধৰণৰ তেখেতে মানে সহানুভূতি দেখুওৱা নাছিলে যুৱকজনৰ পৰিয়ালবৰ্গৰ ওপৰত তো তাৰ পাছতেই আমাৰ অসমৰ দল সংগঠন গৰজি উঠিলে আৰু এতিয়া ফাইনেলি যাত্ৰা ট্ৰেভেলছৰ মালিকে পৰিয়ালক ক্ষমা বিচাৰিছে মাজুলীবাসী ৰাইজক ক্ষমা বিচাৰিছে দল সংগঠনক ক্ষমা বিচাৰিছে আৰু 2 জুন তাৰিখে যাত্ৰা ট্ৰেভেলছ বন্ধ ৰখাৰ তেওঁলোকে সিদ্ধান্ত লৈছে তো তেওঁলোকে মানে এক্সিডেণ্ট কৰিলে এক্সিডেণ্টহে আমি কৰোঁ বুলিতো কৰা নাই এক্সিডেণ্ট হৈ গ'ল তো তেওঁলোকে মানে সেইটো হয়তো চাগে মনত মানে মাইণ্ডছেট লৈ আছিলে কিন্তু এক্সিডেণ্ট কৰোঁ বুলি নকৰে হৈ যায় কিন্তু তাৰ পাছতো পৰিয়ালবৰ্গক তেওঁলোকে একবাৰ মাত লগাব লাগে পৰিয়ালবৰ্গৰ ওচৰলৈ যাব লাগে কিন্তু তেওঁলোকে সেইটো কৰা নাছিলে যিটো নেকি ভাল পোৱা নাছিলে ৰাইজে যিটো ভাল পোৱা নাছিলে দল সংগঠনসমূহে আৰু দল সংগঠনসমূহ যেতিয়া গৰজি উঠিল তাৰ পাছত গৈ তেওঁলোকে ক্ষমা বিচাৰিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে দিল্লীৰ পৰা দিল্লীৰ পলিউশ্যন নাইকিয়া কৰিবৰ কাৰণে এতিয়া দিল্লীৰ বিভিন্ন স্থানে এক বিশেষ প্ৰকাৰৰ মেচিন স্থাপন কৰিছে বুলি খবৰ ওলাই পৰিছে খবৰ ওলোৱা অনুসৰি সেই মেচিনটোৱে দিল্লীৰ বায়ুমণ্ডলত থকা যিবিলাক ধূলি সেই ধূলিবিলাক টানি লৈ আহিব এক প্ৰকাৰৰ এয়াৰ পিউৰিফায়াৰৰ কাম কৰিব বুলি জনাইছে কিমান দূৰ ফলপ্ৰসূ হ'ব নাজানো ঘৰৰ ভিতৰত যদি অফিচ কেম্পাছৰ ভিতৰত যদি লগালেহেঁতেন তেনেহ'লে ছাকচেছ হ'ব বুলি ভাবিলোহেঁতেন কিন্তু অপেন এৰিয়াত কিমান দূৰ ফলপ্ৰসূ হ'ব 2-এটা মেচিনে সেইটো ক'ব নোৱাৰোঁ আৰু চৰকাৰী বস্তুবিলাক এনেও কেইদিনমানহে চলে কিছুদিনৰ পাছত বেয়াই হৈ থাকে তো বহু ঠাইত এতিয়া দিল্লীৰ মুখ্যমন্ত্ৰীয়ে মানে সেই এয়াৰ পিউৰিফায়াৰবিলাক লগাইছে যিবিলাকে নেকি বায়ুমণ্ডলত থকা ডাষ্টসমূহ কালেক্ট কৰিব আৰু বায়ুখিনিক পিউৰিফাই কৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে নিটৰ এক্সাম আকৌ এবাৰ অনুষ্ঠিত কৰা হ'ব আৰু এইবাৰ নিটৰ এক্সামৰ কাৰণে বৰ মানে সাংঘাতিক ৰকমে প্ৰিপাৰেশ্যন চলাইছে আমাৰ ভাৰতত নোহোৱা কাম কৰিছে এইবাৰ নিটৰ পেপাৰক সুৰক্ষা দিব CRPF জোৱানসকলে আপোনাৰ ফাইটাৰ জেটৰ দ্বাৰা নিটৰ পেপাৰবিলাক ডিষ্ট্ৰিবিউট কৰা হৈছে মানে এইবাৰ একদম কটকটীয়া নিৰাপত্তা হাতত লোৱা হৈছে নিটৰ এক্সাম যাতে কোনো কাৰণতে মানে আকৌ এবাৰ খেলিমেলি নহয় বা নিটৰ পেপাৰ যাতে আকৌ এবাৰ লিক নহয় কিন্তু সবচে শকিং কথাটো হৈ গ'ল এতিয়ালৈকে 1000 কোটি টকা খৰচা হৈয়ে গৈছে এক্সাম অনুষ্ঠিত হ'বলৈ বাকী আছেই এতিয়ালৈকে 1000 কোটি টকা চৰকাৰৰ খৰচা হৈয়ে গৈছে বুলি খবৰ ওলাই পৰিছে গতিকে ভাবক ইয়াৰ আগৰবাৰে যদি সুকলমে হৈ গ'ল হেতেন তেন্তেতো নিটৰ মানে ইমান টকা খৰচা কৰাৰ কথাই নাছিলে আকৌ নহ'লহেঁতেন খৰচা এতিয়া সেই টকাবিলাক ক'ৰ পৰা খৰচা হ'ব বিজেপিৰটো আৰু ফাণ্ডিঙৰ পৰা নিদিয়ে বিজেপিৰ তেওঁলোকৰ দলৰ ফাণ্ডিঙৰ পৰা গোটেই টকাবিলাক আমাৰ টকাই টেক্সৰ টকাই আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে 5 জুন তাৰিখৰ দিনাখন আমাৰ অসমৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰা হ'ব বুলি খবৰ ওলাই পৰিছে আৰু প্ৰায় 10-12 জনকৈ মন্ত্ৰীয়ে দায়িত্ব লাভ কৰিব মানে 10-12 জন লোকে মন্ত্ৰীৰ দায়িত্ব লাভ কৰিব বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি কেইবাখনো নতুন মুখ আপোনালোকে দেখিবলৈ পাব পাৰে মন্ত্ৰীসভাত এতিয়া যিকেইজন নতুনকৈ মানে যুৱ নেতা ওলাই আহিছে তেওঁলোকক হয়তো নিদিব কিন্তু যিসকলে এতিয়ালৈকে মন্ত্ৰীত্বৰ দায়িত্ব লোৱা নাই তেওঁলোকে মন্ত্ৰীত্ব হয়তো পাব পাৰে বুলি খবৰ ওলাই পৰিছে যেনে এটা মানে হাইলি চান্স আছে আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকাই চান্স পাব বুলি তাৰ লগতে প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰা তেওঁলোকো চান্স পাব পাৰে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আৰু একেবাৰে সেইটো শেষৰ খবৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ ওপৰত মানে প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ ওপৰত খবৰ ওলাই পৰিছে এতিয়া বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ বহুখিনি অভিযোগ উত্থাপিত হৈছে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াদেৱে প্ৰয়োজনতকৈ বেছি টকা খৰচা কৰাৰ এতিয়া অভিযোগ উত্থাপিত হৈছে তো সেইবিলাক পাছলৈ প্ৰমাণ হ'ব কিন্তু বৰ্তমানত খবৰ লোৱা অনুসৰি বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াদেৱে নতুন যিটো নেকি বিধানসভাৰ কাৰ্যালয় নিৰ্মাণ কৰা হৈছিলে সেই কাৰ্যালয়টোত উইপুক মাৰিবৰ কাৰণে প্ৰায় 3,85,04,400
52 টকা খৰচা কৰিছিলে বুলি খবৰ ওলাই পৰিছে অলমোষ্ট 4 কোটি টকা খৰচা কৰিছে উইপুক মাৰিবৰ কাৰণে ইমান টকা খৰচা কৰি যিটো বিধানসভা নিৰ্মাণ কৰিছে সেই বিধানসভাটোত উইয়ে নধৰিবৰ কাৰণে 4 কোটি টকা খৰচা কৰি দিছে গতিকে অকণমান কিবা ঝোল থাকিব পাৰে তাৰ সন্দেহ কৰা হৈছে যাৰ এতিয়া মানে অকল সেইটোৱে নহয় বহুতো এনেকুৱা নেকি তথ্য ওলাইছে য'ত নেকি তেখেতে পইচা বেছিকৈ খৰচা কৰাৰ অভিযোগ উত্থাপিত হৈছে তো লাহে লাহে গোটেইবিলাক ওলাইছে সেইদিনাখনতো আপোনালোকে খবৰত গম পাইছেই যে তেখেতে কেইজনমান মানে বিধানসভাৰ কাৰ্যকৰ্তাৰ তেওঁলোকৰ কাৰ্যকাল মানে বৃদ্ধি কৰি দিছিলে অৱশ্যে কাৰ্যকাল আদায় হ'ব লাগিছিলে কিন্তু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াদেৱে বৃদ্ধি কৰি দিছিলে তেওঁলোকৰ এতিয়া মানে চাকৰিৰ পৰা বৰখাস্ত কৰিছে নতুন যিজন নেকি অধ্যক্ষ তেখেতে এনেকুৱা ঢেৰ খবৰ ওলাই পৰিছে তো দেখা যাওক কি হয় কি নহয় কেনেকুৱা একশ্যন লয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ ওপৰত তো বৰ্ণনা কৰিব আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানেই আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ সাজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম